টিয়কৰ বলমা মৰাণগাঁৱত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। ঘৰৰ ভিতৰত উদ্ধাৰ কৰা হৈছে মাতৃ আৰু কন্যাৰ মৃতদেহ। তেজেৰে ৰাঙলী অৱস্থাত উদ্ধাৰ হৈছে মাতৃ আৰু কন্যাৰ মৃতদেহ। কোনে কিহৰ বাবে কি কাৰণত এনেদৰে হত্যা কৰি থৈ গ'ল তাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। টিয়কৰ বলমা মৰাণগাঁৱত চাঞ্চল্যকৰ ঘটনা। ঘৰৰ ভিতৰত উদ্ধাৰ মাতৃ কন্যাৰ মৃতদেহ। তেজেৰে ৰাঙলী অৱস্থাত উদ্ধাৰ হৈছে মাতৃ আৰু কন্যাৰ মৃতদেহ। আহত অৱস্থাত উদ্ধাৰ পিতৃ। গুৰুতৰ অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ পিতৃ। টিয়কৰ বলমা মৰাণগাঁৱত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। ঘৰৰ ভিতৰত উদ্ধাৰ কৰা হৈছে মাতৃ আৰু কন্যাৰ মৃতদেহ। তেজেৰে ৰাঙলী অৱস্থাত উদ্ধাৰ কৰা হৈছে মাতৃ কন্যাৰ মৃতদেহ। আনহাতে পিতৃকো গুৰুতৰ অৱস্থাত প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ। মৃত মহিলাগৰাকীৰ নাম হৈছে চুনচুনী কোঁৱৰ, কন্যাৰ নাম হৈছে সোণাক্ষী কোঁৱৰ। আহত পিতৃগৰাকীৰ নাম কল্যাণ কোঁৱৰ। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী। আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত, কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই যে হত্যাৰ কাৰণ কি কাৰণত মাতৃ আৰু কন্যাক এনেদৰে হত্যা কৰা হ'ল তাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই, কিন্তু আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। তাৰপিছত মই তেতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ ৰাতিপুৱা যে 8 বজাত 8টা বাজি গৈছে কি অকণমান গৈছে 5 মিনিটমান। তেতিয়া মোৰ ওচৰৰ দাইদেউজনে মোক কৈছে বোলে ঘৰত মানুহ কোনো উঠা নাই, এনেকালে উঠে বন্ধ হৈ আছে ঘৰটো। তাৰপিছত ৰাতি বোলে কালি চিঞৰ মতা শুনিছিলোঁ বোলে এনেকৈ। তাৰপৰা মই আহিলোঁ, তাৰপৰা ওচৰৰ দাইদেউজন আহিলে আৰু সম্বন্ধীয় এজন আহিলে। আহি পেলাই আমি হেৰি কৰি পাইছোঁ দৰজাত কোনো মাত বোল নাই। তেতিয়া ওচৰৰ স্থানীয় সকলো লোক ওলাই আহিল। টেবুলখন আনিলোঁ, টেবুলখন থৈ পেলাই ওপৰলৈ চাইছোঁ, বৌ মানে কি পৰি থকা দেখিছোঁ। তেতিয়া ক'লোঁ বৌ পৰি থকা দেখিছোঁ আৰু একো দেখা নাই, আন্ধাৰ হৈছে যে ভিতৰতো। এতিয়া এই আমাৰ গাঁৱৰবুঢ়া হেৰি মুহূৰ্তত গৈ খবৰ দিলোঁ আমি। তেখেত আহিলে, তেখেতে বোলে দৰজাখন খুলিব পাৰিব। হেৰিখন নবৌ হয়, ককাইদেউ নবৌ। এনেকৈ আগত দেখা নাই কাজিয়া তেওঁলোক। এনেই মানে মানুহে মতা মানুহে কিবা এটা লাগিবই ধৰক, ইভাগে কাজিয়া মাৰপিট বা কিবা এনেকুৱা দেখা নাই। দাদাৰ নাম কল্যাণ কোঁৱৰ, নবৌ চুনচুনী কোঁৱৰ। কণমানিজনী হেৰি কি বুলি কয় সোণাক্ষী কোঁৱৰ। কিমান ডাঙৰ ছোৱালী? তাই জাতীয় বিদ্যালয়লৈ গৈছিলে, তাই 1ত।